নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, আশা কৰিছো নিশ্চয় ভালে আছে আৰু বৰ্তমান সময় পৰিস্থিতি কেনেকুৱা গম পাইছে। বাৰিষা টোটেলি বাৰিষা আৰম্ভ হৈ গৈছে আৰু হয়তো এতিয়া মানে এনেকুৱা কোনো কেণ্ডিডেট নাই যে খুব ভালদৰে প্ৰেক্টিচ কৰিব পাৰিছে বা এনেকুৱা কোনো ঠাই নাই যে য'ত নেকি সেই জেগাখিনিত অলপমান হ'লেও যে পানী নোহোৱাকৈ আছে। সকলোতে হয় নিশ্চয় ক'ৰবাত বৰষুণ পৰি পানী হৈছে বা ফিল্ডৰ পৰিস্থিতি বেয়া হ'বলৈ আৰম্ভ হৈছে। মানে এতিয়া কণ্টিনিউ বাৰিষা আৰম্ভ হৈ গৈছে। এতিয়া এপ্ৰিল মাহ শেষ, এপ্ৰিল মাহটো প্ৰায় শেষে, মে' জুন এই দুটা মাহটো কণ্টিনিউ বাৰিষা বোকা এনেকুৱা এই বাৰিষাৰ মাজতে যাব। কোনো কেণ্ডিডেটে মানে ভালদৰে প্ৰেক্টিচ কৰিব নাপাব। কোনো কেণ্ডিডেটে মানে ভালদৰে তেওঁলোকে মন খুলি প্ৰেক্টিচ কৰিব নোৱাৰিব। সেই খৰালি কালত যি হিচাপত প্ৰেক্টিচ কৰে বা লং জাম্প যি হিচাপত মাৰে তেনেকুৱা কোনো কেণ্ডিডেটে মানে একো কৰিব নোৱাৰিব। এতিয়া টোটেলি বাৰিষা আৰম্ভ হৈ গৈছে। এতিয়া দেখিছা মানে বৰষুণ পৰি আছে, দেখিছা নহয়, কিনকিনকে বৰষুণ পৰিয়ে আছে। গতিকে বৰষুণৰ মাজত আজি তোমালোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছো, কাৰণ জনাবই লাগিব, তোমালোকৰ আগত কথাসমূহ শ্বেয়াৰ কৰিবই লাগিব। কাৰণ সন্মুখত ইণ্টাৰভিউ আহি আছে অসম পুলিচৰ ইণ্টাৰভিউ আহি আছে, তোমালোকে নিশ্চয় গম পাইছা। আৰু মই নদীখনৰ পাৰতে আহি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো। আজি আমাৰ নদীও বাঢ়িছে, মানে পানী বাঢ়িছে বিলাক দেখি যায় নহয়, কিনকিনকে বৰষুণ পৰি আছে আৰু নদীখন পানী পুৰা বাঢ়ি এয়া পাইছেহি। গতিকে আৰু হয়তো কেইদিনমান পিছত পানী তাৰ পাবগৈ। গতিকে আমাৰ ইয়াতো পৰিস্থিতি ভাল নহয়। আমাৰ ফিল্ডখনটো টোটেলি এতিয়া বোকাই হৈ গ'ল। আমি যোনখন ফিল্ডত প্ৰেক্টিচ কৰি আছো সেইখন টোটেলি বোকা হৈ গৈছে। বাকী আৰু এখন ফিল্ড আছে, সেইখন ফিল্ডৰ পৰিস্থিতি ভাল হৈ থকা নাই। আমি যেনেকে প্ৰেক্টিচ কৰিব পৰা নাই, ঠিক তেনেকৈ তোমালোকেও ভালদৰে প্ৰেক্টিচ কৰিব পৰা নাই। মানে বাৰিষা এতিয়া মে' জুন এই দুটা ধৰি থোৱা বাৰিষা, ভালদৰে কোনো প্ৰেক্টিচ কৰিব নোৱাৰিব। তাৰপৰা মাজত মাত্ৰ 4 মাহ মান সময় থাকিলে, এই জুনলৈকে, জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰত এডমিট কাৰ্ড দি দিব। এতিয়া মানে পৰিস্থিতিটো এনেকুৱা কি হ'ল, কোনো ভালদৰে প্ৰেক্টিচ কৰিব নোৱাৰিব। এনেকৈ সময়বোৰ পাৰ হৈ যাব, ইণ্টাৰভিউ কাষ চাপিব আৰু সময়ত গৈ মানে খেলি মেলি হ'বগৈ। এতিয়া ইণ্টাৰভিউ আপডেট আহি আছে খুব সোনকালে। এতিয়া 4 তাৰিখে দিব ইলেকশ্যনৰ ৰিজাল্ট। তাৰপিছত নতুন চৰকাৰ গঠন হ'ব। চৰকাৰটো বিজেপি চৰকাৰে হ'ব, কিন্তু সেই বিজেপি চৰকাৰ হোৱাৰ পিছত যিবিলাক কাম পেণ্ডিং হৈ আছিলে গোটেইখিনি কাম ষ্টাৰ্ট কৰি দিব। সেই কামখিনি ষ্টাৰ্ট কৰাৰ লগতে আমাৰ ইণ্টাৰভিউ ৰিক্ৰুটমেণ্ট প্ৰচেছসমূহ চলিব খুব সোনকালে, বেছিদিন এবাৰ লেট নকৰে। এতিয়া বৰ্তমান আমাৰ SSC ইণ্টাৰভিউ চলি আছে। SSC ইণ্টাৰভিউ চলি থকাৰ কাৰণে বহু কেণ্ডিডেট প্ৰেক্টিচ কৰিব পৰা নাই বা তেওঁলোকে পঢ়াক লৈ ব্যস্ত হৈ আছে বা পঢ়ি থাকক। SSCও চাকৰি সেইফালে হ'লেতো ভালে, নহ'লে বাকী আমাৰ এইটো পুলিচ কনষ্টেবল, বাকী যিখিনি আমাৰ ষ্টেটৰ জব ওলাইছে সেইখিনি। আৰু এতিয়া নিশ্চয় গম পাইছে পৰিস্থিতিটো, মানে এতিয়া মানে বাৰিষাই টোটেলি খাই পেলাইছে। মানে কেণ্ডিডেটে প্ৰেক্টিচ টোটেলি কৰিব পৰা নাই। এতিয়া কথাটো কি হ'ল, মানে অক্টোবৰ মাহত আমাৰ এডমিট কাৰ্ড আহি আছে, ফিজিকেলৰ আপডেট আহি আছে, আৰু লগতে আমাৰ নৱেম্বৰ মাহৰ পৰা আমাৰ ইণ্টাৰভিউসমূহ আৰম্ভ হৈ যাব। হাতত মানে খুব কম সময় আছে। আৰু এতিয়া তোমালোকে পৰাপক্ষত ৰানিংটো যেনেকুৱা যিয়ে নহওক কিয় মানে লাহে ধীৰে হিচাপত কৰি থাকা। আৰু এনেই মানে টোটেলি ৰানিংটো ৰখাই থাকা, ইমান টোটেলি গ্ৰেপ নিদিবা। বোকা বৰষুণ ফিল্ড বেয়া হ'ল বুলি জাষ্ট ৰানিংটো ৰখাই থাকা। আৰু লং জাম্পো এতিয়াতো মাৰিব নোৱাৰিব, কিন্তু পৰাপক্ষত স্পাইক্সৰ শ্বুজযোৰ তোমালোকে লৈ লং জাম্পটো মাৰিব পাৰিবা। স্পাইক্স শ্বুজযোৰ ল'লে, মানে পিন্ধি ল'লে, তেতিয়া ইমান লং জাম্পত প্ৰব্লেম নহয়। আৰু সেই তোমালোকে এতিয়া যিহেতু বাৰিষা বৰষুণ, এতিয়া স্পাইক্স তোমালোকক লাগিব, জোতা লাগিব লং জাম্পৰ বাবে। কাৰণ তলত যিহেতু হোল এইটো থাকে, এইটো গম পাইছা, মই দেখুৱাই দিবলৈ অকণ অসুবিধা হৈছে স্ক্ৰীণত। কিন্তু ডেছক্ৰিপশ্যন তোমালোকে চেক কৰিলে বৰষুণ বোকাটো তোমালোকে লং জাম্প মাৰিব পৰাকৈ জোতা পাবা স্পাইক্স। মোৰ ডেছক্ৰিপশ্যন খালি চেক কৰা, তাত তোমালোকে খুব ধুনীয়াকৈ বৰষুণতো বা পানীটো এনেকৈ লং জাম্প মাৰিব পৰাকৈ স্পাইক্সৰ জোতাযোৰ পাই যাবা। সেইটো চিন্তা কৰিব নালাগে। ডেছক্ৰিপশ্যন চেক কৰিলে না তোমালোকক কিবা অসম পুলিচৰ বা ইণ্টাৰভিউ সম্পৰ্কে পঢ়িবলৈ বুকছ লাগে, আছামীৰ বুক, আছাম পুলিচৰ বুক, ফৰেষ্টৰ বুক লাগে, ডেছক্ৰিপশ্যন চেক কৰা পাই যাবা। জোতা লাগে লং জাম্পৰ বাবে, ৰানিঙৰ বাবে জোতা লাগে, ডেছক্ৰিপশ্যন চেক কৰা সকলোবিলাক পাই যাবা। এতিয়া মুঠতে হাতত খুব কম সময় আছে যদিনো, নথকাও নহয়, সময় আছে অলপমান। প্ৰেক্টিচটো লাহে ধীৰে ৰাখি থাকা। যিকোনো সময়ত ফিজিকেল আপডেট আহি যাব পাৰে ইলেকশ্যনৰ ৰিজাল্টৰ পাছতে। পেণ্ডিং হৈ থকা কামসমূহ আৰম্ভ হৈ যাব। মানে অক্টোবৰত এডমিট কাৰ্ড, নৱেম্বৰ মাহৰ পৰা ইণ্টাৰভিউ আৰম্ভ। গতিকে সেইটো কাৰণে কৈছোঁ, ফিজিকেলটো জাষ্ট অলপমান ৰাখি থাকে। এতিয়া বোকা বৰষুণ, এতিয়া বাৰিষা হৈ আছে, কিনকিনকৈ বৰষুণ দি আছে, তথাপি তোমালোকৰ বাবে ভিডিঅ'টো বনাইছোঁ। এতিয়া নিশ্চয় বুজিব পাৰিছা। প্ৰেক্টিচটো লাহে ধীৰে ৰাখি থাকা। কিবা বস্তু প্ৰব্লেম আছে ৰানিঙক লৈ বা পঢ়াক লৈ, কিবা বস্তু লাগে, মোৰ ডেছক্ৰিপশ্যন চেক কৰিলে হ'ল, সকলোবিলাক এভেইলেবল হৈ আছে। খালি ভালদৰে প্ৰেক্টিচ অনুশীলন প্ৰস্তুতি চলাই থাকা। বৰ বিশেষ একো নহয়। আজি ভিডিঅ'টো ইমানেই আছিল যে তোমালোকে থমকি নৰবা, এই কথাখিনিৰ প্ৰতি ভালদৰে ধ্যান দিয়া। এতিয়া বাৰিষা বুলি হ'লেই যে আমি ৰখি থাকিব লাগিব তেনেকুৱা নহয়। প্ৰেক্টিচটো লাহে ধীৰে ৰাখি থাকা। আৰু বাৰিষাতো এনেকুৱা বোকাটো জাপ মাৰিব পৰা জোতা আছে স্পাইক্স, সেইযোৰ ডেছক্ৰিপশ্যনতে পাই যাবা।
গতিকে আজিলৈ ভিডিঅ'ত ইমানখিনি কথা আছে, খালি খুব ভালদৰে প্ৰেক্টিচ কৰি থাকা, লাহে ধীৰে হ'লেও অলপমান ৰখাই থাকা, থমকি নৰবা। আৰু SSC ইণ্টাৰভিউটো খুব ভালদৰে দিয়া, যাৰ এতিয়া আৰম্ভটো হৈছেহে, যাৰ যোনটো ডেটত পৰিছে সেই SSC ইণ্টাৰভিউটো ভালদৰে ৰিজনটো ক্লিয়াৰ হ'লে বাকী প্ৰচেছটো বাৰু হৈয়ে যাব। গতিকে SSCটো ভালদৰে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা, বাকী পুলিচ এইখিনিৰ প্ৰতি ভালদৰে মনোযোগ দিয়া, নহয় জানো? গতিকে এই কথাখিনিৰ প্ৰতি ভালদৰে ধ্যান দিয়া, আৰু এনেকুৱা ধৰণে ভিডিঅ'জ দিবলৈ যিমান পাৰে সিমান চেষ্টা কৰা। আৰু 2-এদিনতে আকৌ কিবা আপডেট আহি আছে অফিচিয়েলি ভাৱে, সেইখিনি আপডেটো দিম। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিৰ ভিডিঅ'ত ইমানখিনি কথা আছিল, ধন্যবাদ।